ভেলেগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ। এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। ভেলেগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ। মৰিগাঁৱৰ ভেলেগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তা বালি বৰাৰ নেতৃত্বত চলা এক অভিযানত নকল টকা তৈয়াৰ কৰা এটা মেচিন সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পমখেদি হাছৰা গাঁৱত চলিছিল এই অভিযান। লোক দুজন ক্ৰমে শোণিতপুৰ জিলাৰ বৈতামাৰী আৰু জামুগুৰি গাঁৱৰ সাবিৰুল ইছলাম আৰু ৰাজিকুল আলী। দুইজনৰ পৰা আৰক্ষীয়ে এটা নকল টকাৰ মেচিন, কিছু নকল টকা, দুটা মোবাইল ফোন আৰু কিছু অবৈধ নথি জব্দ কৰে। ইতিমধ্যে লোক দুজনক মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে ভেলেগুৰি আৰক্ষীয়ে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। ভেলেগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ। এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। ভেলেগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ। মৰিগাঁৱৰ ভেলেগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তা বালি বৰাৰ নেতৃত্বত চলা এক অভিযানত নকল টকা তৈয়াৰ কৰা এটা মেচিন সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পমখেদি হাছৰা গাঁৱত চলিছিল এই অভিযান। লোক দুজন ক্ৰমে শোণিতপুৰ জিলাৰ বৈতামাৰী আৰু জামুগুৰি গাঁৱৰ সাবিৰুল ইছলাম আৰু ৰাজিকুল আলী। দুইজনৰ পৰা আৰক্ষীয়ে এটা নকল টকাৰ মেচিন, কিছু নকল টকা, দুটা মোবাইল ফোন আৰু কিছু অবৈধ নথি জব্দ কৰে। ইতিমধ্যে লোক দুজনক মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে ভেলেগুৰি আৰক্ষীয়ে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট।